Hello guys, welcome to the channel. আৰু মানে বাইক চাইকেল ৰেডি আৰু এইফালে পিছফালে দেখিছেনে কি বান্ধি লৈছোঁ মানে এইটো হেৰি পানী খাৱা গিলাচ ককাৰ কাজত আনা পানী খাৱা গিলাচবিলাক ৰৈছিল সেইবিলাক যে এতিয়া মই দোকানত ঘূৰি দিম যিকোনখন দোকানৰ পৰা আনিছিলোঁ পাহৰিলোঁ কিন্তু এখন দোকান আছে দোকানত খুচু লাগব নেকি কৈছে হ'ব দে লৈ আহিবি কম দামত কিবা এটা পইচা লৈ কিনে দিব লাগিব সেইকেইটা গিলাচ লৈ ল'লোঁ আৰু এতিয়া গৈ আছোঁ মই ক'ত গৈ আছোঁ মই নিজে গম নাপাওঁ চলাৰ ডাইৰেকশ্যন এইবিলাক ফুটছি মই এতিয়াই দেখা পালোঁ আৰু সূতা চলাবলৈ পিন্ধিব নালাগে কিন্তু সূতা চলাওঁতে কেনে পিন্ধি লৈছোঁ বাৰু এতিয়া বলক যাই থাকক গোটেইখিনি আপোনাক দেখাম আৰু আজি কেমেৰাটো এনেকৈ লগাই লৈছোঁ গতিকে বলক ৰঙা চিঙা পৰি গ'লে দেহাটো হেলমেটটো পিন্ধি ল'লোঁ বলক এতিয়া যাই থাকোঁ এনেকৈ ধুনীয়াকৈ আৰু আজি কেমেৰাটো এনেকৈ লগাই লৈছোঁ দিয়ক ক'ত কি যাওঁ ক'ত যাওঁ কি কৰোঁ দেখাম মানে বহুত কিবা কিবি বস্তু আনিব লগা হৈ আছে আজি নানো আৰু কিন্তু মানে বহুত কিবা কিবি লগা হৈছে মানে ৰাইডিং গিয়াৰটো লাগে এতিয়া ৰাইড কৰিবৰ কাৰণে যাম বুলি ভাবি আছোঁ এটা জেগাত এতিয়া যাবৰ কাৰণে ধৰক ৰাইডিং গিয়াৰ লাগিব কিবা কিবি বহুত বস্তুৰ মানে প্ৰয়োজন হ'ব চব লাহে লাহে গৈ আছোঁ ধুনীয়াকৈ ৰাইডিং গিয়াৰ চিয়াৰ পিন্ধি ওলাব লাগিব ৰাইড কৰি কিন্তু এতিয়াতো আৰু ৰাইডিং গিয়াৰ অনা অলপমান অসম্ভৱ হৈ আছে বাকী আৰু আমাৰ পথাৰৰ পৰিৱেশটো চব কেনেকুৱা লাগিব মজা লাগে ৰাইজ এই আমাৰ এইখিনি পথাৰ মজা লাগে আৰু ৰাস্তাটো যেতিয়াৰ পৰা হৈছে আৰু হচুনাবে চুৱাগা বুলি কয় না এনেকুৱা হৈছে এতিয়া ৰাতি গাড়ী চলাই কিনে আহিও ভাল লাগে মজা ৰাইজ এইফালে দিনেশ চকত ৰখিলোঁ আৰু পূৰা ভিডিঅ' মোৰ আপলোড এই মোৰ মুখ চুখ ক'লা হৈ গ'লে ৰাইজ এইফালে যদি চাই মই দেখাই দিছোঁ বাৰু এই কাৱাছাকি 900 আৰু ছিক্সাৰটো আহিব আৰু খুল দিওঁ ৰাইজ ডিপ্লাছক আহি পালোঁ আৰু কেতিয়া মই গৈ আছোঁ চিপাজাৰৰ ফালে আৰু যদি কিবা দেখাব পৰা বস্তু থাকে দেখাম আৰু আজি অলপ মাংস লৈ যাব লাগিব ঘৰত আজি অলপ বইল চিকেন টাইপ বস্তু বনাই কিনে খাব লাগিব আৰু কেনেকুৱা পাৰ্টি কৰোঁ আপোনাক দেখাবৰ কাৰণে চেষ্টা কৰিম এতিয়া আৰু হেলমেটটো মাথাত লগাই ল'লোঁ নেকি ব'লা থাকক ৰাইজ এই চিধা যাইতে কি বুলি কয় আপোনাৰ চিপাঝাৰত কিন্তু এইটো ৰাস্তাৰে মই আগতে গৈছিলোঁ কিন্তু বহুত দিন যোৱা নাই কি পাম যায় এইটো ৰাস্তা দি চাওঁ বলক আৰু ৰাইজ এইফালে সময় হ'লে পৰিৱেশটো ভাল লাগিছে ধুনীয়া এইফালে সেউজীয়া পথাৰ আৰু মই এটা বস্তু লক্ষ্য কৰিছোঁ এই হাইৱে কাষৰ খেতিবিলাক হৈছিলে সেইটো কৰিছিলে মানে সেইটো মৰি গৈছে কাৰণটো কি পানীৰ কাৰণে নেকি বাৰু ৰাইজ এই মন্দিৰটো দেখিছেনে এইটো মন্দিৰ দেখা পালোঁ মন্দিৰটো বহুত ধুনীয়া লাগিছে বহুত ধুনীয়াকৈ বনাইছে আৰু মই কৈছোঁ ডাইৰেক্ট ঘোঁৰা বান্ধা ওলাম বুলি আৰু এয়া হৈছে ঘোঁৰা বান্ধা মানে আহি আমি ডাইৰেক্ট ঘোঁৰা বান্ধা পাই গ'লোঁ আৰু এতিয়া আমি এইফালে গৈ আছোঁ মংগলদৈ ছাইডত I hear you been asking about me, where I've been and where I sleep. It's hard to find me if you really want to. Turns past that takes a cool sign. Same ball cap, same old boots. Trying to outrun the thought of you, but in the standing true, don't stop. You can't. ৰাইজ মই এতিয়া আলোচনা পালোঁ আহি আৰু মোৰ আগত যে গৈ আছে এখন ইন'ভা ক্ৰেষ্টা 2.4G মানে ডিজেল ইঞ্জিনৰ যিখন গাড়ী আছিল মানে এইখন এখন লেজেণ্ডৰী কাৰ আছিল ৰাইজ মানে আছিল বুলি এইকাৰণে কৈ আছোঁ 2027 আৰম্ভণিতে এইখন গাড়ী ডিছকণ্টিনিউ হ'ব গৈ আছে
তেল ডিজেল ইঞ্জিনৰ গাড়ী বৰ্তমান মানে ডিজেল বহুতে ডিছকণ্টিনিউ কৰি আছেতো, তো সেইকাৰণে টয়োটাই ধৰ এইখন গাড়ী ডিছকণ্টিনিউ কৰিবৰ কাৰণে কৈ আছে আৰু ইয়াৰ অল্টাৰনেট এখন আছে বাৰু আমাৰ লগত, যিখন হৈছে আপোনাৰ কি বুলি কয় এখন হাইক্ৰছখন। বাৰু এইবিলাক কথা এইটো চেনেলত নহয়, এইখিনি ভিডিঅ'ত পাতিম, যাৰ কাৰণে ডিছক্ৰিপশ্যন লিংক আছে, যাওক আৰু চাই লওক। অতি শীঘ্ৰে মই এবাৰ গৈ আছোঁ টয়োটা ইনোভা ক্ৰেষ্টাৰ ৰিভিউ বনাবৰ কাৰণে 2026 আপোনালোকে অতি শীঘ্ৰে পাব আৰু ক্ৰেষ্টা হাইক্ৰছ চবৰে। ৰাইজ ঘূৰি ফুৰি আহি পালোঁ মই গকুলদাৰ দোকানো লাগি খবৰ ভালে আছেনে? দোকান কেনে চলি আছে আচ্ছা, এইফালে ময়ো বোলো মাংস খাওঁ, বহুত দিন মাংস খোৱা নাই আৰু মই আজিকালি ঘৰৰ পৰিয়াললৈকে চিন্তা নকৰা হৈছোঁ 50 টকা 30 টকা মাংস লৈ যাওঁ, খাওঁ। নহ'লে ঘৰৰ পৰিয়াললৈকে মাংস কিনিব লাগিলে কেজি কিমান? 60। কয় মজা, এই 50 টকা মাংস খাই ভাল। এতিয়াতো লওঁ আৰু ঘৰত যাই বনাই খাওঁ। ৰাইজ মই আহি থাকোঁতে লগ পালোঁ আমাৰ এইফালে দেখোঁ আৰু বিদেশ, মানে ইহঁতো আহি আছিল ক'ৰবাৰ পৰা, ক'ৰবাত গৈছিল বোলে, গুৱাহাটীৰ পৰা আহি পেলাই ক'ৰবাত ফুৰিব গৈছিল, তাকে লগ পালোঁ ইহঁতক। হয় বলক ৰাইজ মাংস চাংস লৈ ধুনীয়াকৈ ঘৰ আহি পালোঁ আৰু কিনো আৰু সেই বস্তু বনোৱা আপোনালোকক দেখাই থাকিব সেনেকৈ। আৰু আজি এটা নৰ্মেল ভিডিঅ' বনাবৰ কাৰণে ট্ৰাই কৰিলোঁ। আজি বেলেগ জেগাত কোনো ফুৰিব যোৱা নাই, বেলেগ একো নাই, নৰ্মেল জেগা দেখুৱাই আপোনালোকক ভিডিঅ' এটা বনাবৰ কাৰণে ট্ৰাই কৰিলোঁ। মানে বহুত ধুলা একদম কিবা লাগি গৈছে, তো কেনেকুৱা লাগিল চাই কমেণ্ট কৰি জনাব দেই। বাই বাই।